আমাৰ গাঁৱৰ প্ৰায়বিলাক মানুহে ঘৰৰ তেওঁলোকৰ যিবিলাক জাবৰ জোঁথৰ আদিৰ পৰা কৰি পিনি যিবিলাক পেলনীয়া সামগ্ৰী আছে সেই সামগ্ৰী মানে য'তে ত'তে মানে পেলাই দিয়ে আৰু সেই আৱৰ্জনাবিলাকৰ কিছুমান পচি যায় আৰু কিছুমান নপচে। পচি যোৱাবিলাকৰ ভিতৰত হৈছে ধৰি লওক শাক পাচলি যিবিলাক পেলনীয়া বস্তু আৰু কেঁচা পাতৰ কাঠৰ টুকুৰা আৰু কুকুৰা গৰু ছাগলীৰ আদি যিবিলাক গৰুৰ যিবিলাক গোবৰ আৰু সেইবিলাক আমি 6 বা 8 ইঞ্চিমান জমা হোৱাৰ পিছত তাৰ ওপৰত শুকান পাত আৰু খেৰৰ এটা তৰপ দিব লাগে। বায়ু চলাচল হ'ব আৰু কিছুদিনৰ পাছত পচন সাৰ আৰু বা জৈৱিক সাৰলৈ ৰূপান্তৰিত হ'ব। আৰু এই জৈৱিক সাৰবোৰৰ ফলত আমাৰ কৃষকে তেওঁলোকৰ খেতিপথাৰত ভালদৰে ব্যৱহাৰ কৰিব পাৰিব আৰু যাৰ ফলত আৰু মাটিডৰাৰ লগতে আৰু খেতিপথাৰো আৰু ইয়াৰ ফলত মাটিৰ গুণাগুণ বৃদ্ধি হ'ব।